Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম, কিছুমান কোৱেশ্চনছ সুধিম আপোনালোকক। তো ফাৰ্স্ট অফ অল এইকেইদিন যেহেতু APSC প্ৰিলিমিনাৰী 2023 পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, তাৰ কাৰণে কাট অফৰ লিষ্টটো এক্সপেক্টেড কাট অফৰ কাৰণে ভিডিঅ' বনাইছিলোঁ মই আৰু অকল মই নহয় বহুতবিলাক কোচিং ইনষ্টিটিউটেও বনাইছে লাইক SPM IS একাডেমি আৰু অন্যান্যবিলাক আৰু লগতে আপোনালোকৰ মোৰ ভিডিঅ'ছবিলাকত মই কমেণ্টছ বহুত পাইছোঁ যে ইমানটো মাৰ্কছ স্ক'ৰ কৰিছোঁ, কোৱালিফাই হ'ম নে নহ'ম দাদা বা কোৱালিফাই হ'ম নে নহ'ম ছাৰ, তেনেকৈ বহুতে কুৱেশ্যনছ সুধি আছে, কিন্তু চবৰে একচুৱেলি কমেণ্টবিলাকৰ ৰিপ্লাই দিয়াটো পচিবল নহয়। বহুতবিলাক কমেণ্টছ আহিছে, প্ৰত্যেকটো কমেণ্টতে পাৰ্চনেলি এটা এটাকৈ ৰিপ্লাই দিয়া পচিবল নহয়। তো সেইটো কাৰণে মই একচুৱেলি আপোনালোকৰ সন্মুখত কাট অফৰ ভিডিঅ'জ বনাইছিলোঁ যে ইমানটো ৰেঞ্জত যদি আপোনালোকৰ মাৰ্কছখিনি আছে তেতিয়াহ'লে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে। তো তাতকৈ বেছি কথা ভাবি নাথাকিব। তো ফাৰ্ষ্ট অফ অল আপোনালোকে মোক জনাওক, বহুতে জনাই আছে কাৰ কিমান স্ক'ৰ আহিছে, তথাপিতো মই এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনতো আপোনালোকে মোক জনাওক যে আপোনালোকৰ স্ক'ৰ কিমান আহিছে জেনেৰেল ষ্টাডিজ 1 আৰু জেনেৰেল ষ্টাডিজ 2, ঠিক আছে। আৰু জেনেৰেল ষ্টাডিজ 2ত কোৱালিফাইং মাৰ্ক 66 আৰু 66 বা 66তকৈ বেছি যদি কোনোবাই স্ক'ৰ কৰিছে তেতিয়াহ'লে ছেফ হয়, কাৰণ সেইখন প্ৰথমতে স্ক্ৰুটনি হ'ব, সেইখন স্ক্ৰুটনি কৰাৰ পিছত আপোনালোকে যদি তাতে যদি 66 মাৰ্কৰ কোৱালিফাইং মাৰ্কছটো স্ক'ৰ কৰে তেতিয়াহ'লে আপোনালোকৰ জেনেৰেল ষ্টাডিজ 1খন স্ক্ৰুটনি কৰা হ'ব। আৰু যিহেতু এইটো OMRCত হয়, ইলেক্ট্ৰনিকলি স্ক্ৰুটনি কৰিব, তাতে কিবা যদি ভুল থাকে তেতিয়াহ'লে আপোনালোকৰ OMRCত ৰিজেক্ট হোৱা চান্সেছ থাকে। তো সেইটো কাৰণে আই হোপ আপোনালোকে বস্তুবোৰ ভুল কৰা নাই, আৰু কাৰোবাৰ যদি কিবা কাৰণত ভুল হৈছেও তথাপিতো আপোনালোকৰ যদি কিবা ডাউট আছে, কিবা ভুল কৰি আহিছে বা কিবা কৰিছে, তথাপিতো এবাৰ APSCৰ হেল্পলাইন নাম্বাৰত বা মেইল কৰি পেলাই এবাৰ জনাই থওক বস্তুটো, তেতিয়া অকণমান ক্লেৰিফাই হৈ থাকিব। কাৰণ পৰীক্ষাটো এবাৰ পাতিছে, নেক্সট টাইমো পাতিব, কিন্তু কথাটো হ'ল যে সদায় পোষ্ট ইমান নাহে, এইটো এটা ডাঙৰ এক্সামিনেশ্যন হয় গেজেটেড অফিচাৰৰ কাৰণে। তো সেইটো কাৰণে আপোনালোকে ৰিস্ক নলৈ পেলাই কাৰোবাৰ যদি কিবা ভুল হৈছে বা কিবা ভুল কৰি আহিছোঁ বুলি ভাবিছে OMRCত ছিগনেচাৰৰ পৰা আদি কৰি বা যিকোনো ছেডিং কৰোঁতে, ঠিক আছে, চাৰ্কুলছবিলাক, তো তথাপিতো আপোনালোকে এবাৰ APSCত মেইল কৰি জনাই থওক বা APSCক এবাৰ ফোন কৰি সোধক এনেকুৱা হৈছিলে, তো কিবা প্ৰব্লেম হ'ব নেকি। তো সেইখিনি বস্তু এবাৰ ক্লেৰিফাই কৰি লওক আপোনালোকৰ ফালৰ পৰা। এতিয়া এবাৰ ভুল কৰাৰ পিছত মেবি তেনেকুৱা একো নহ'ব পাৰে, কিন্তু এতিয়া OMRCত যেতিয়া ইলেক্ট্ৰনিকলি যেতিয়া স্ক্ৰুটনি কৰা হয় তেতিয়াহ'লে কোনবিলাক বস্তু কেনেকৈ কি কৰে মই ভালকৈ ইমান ডিটেইলছ নাজানো, তেওঁলোকে ইনষ্ট্ৰাকশ্যনত দিয়া থাকে কি ভুল কৰিব লাগে নকৰিব লাগে। তথাপিতো আপোনালোকৰ কিবা ডাউট আছে যদি এবাৰ APSCক মেইল কৰি জনাওক, আৰু লগতে এবাৰ ফোন কৰিও চাওক। ফোন এবাৰতে পিক নকৰে, আপোনালোকে অলপ ট্ৰাই কৰিব। আৰু লগতে কাৰোবাৰ যদি অবজেকশ্যনছ আছে তেতিয়াহ'লে অবজেকশ্যনছবিলাক অবজেকশ্যন বক্সত আপোনালোকে তাতে লগ ইন কৰি পেলাই ভৰাব পাৰে। APSCৰ ৱেবছাইটতে দিয়াই আছে লিংকটো। কাৰোবাৰ কিবা কুৱেশ্যনছত যদি অবজেকশ্যনছ আছে, জেনেৰেল ষ্টাডিজ 1 আৰু 2 দুইখনতে অবজেকশ্যনছ আছে। আৰু লগতে কথাটো হ'ল যে অবজেকশ্যনছ এতিয়া এজন কেণ্ডিডেটে অবজেকশ্যন ছাবমিট কৰিলে মানে বাকীকেইজন কেণ্ডিডেটছে পাবনে নাই সেইটো মই বস্তুটো চিয়'ৰ নহয়। লাষ্ট টাইমটো তেনেকৈ দিছিলে, এইবাৰ বা কি কৰে নাজানো। তো চ' অভাৰঅল যদি অবজেকশ্যনছ একেকেইটা কুৱেশ্যনৰ কাৰণে বহুতবিলাকৰ পৰা APSCয়ে পায় তেতিয়াহ'লে কনচিডাৰ কৰি প্ৰ' বেচিছত কেইটামান কুৱেশ্যনছৰ কাৰণে তেওঁলোকে কনচিডাৰ কৰি পেলাই মাৰ্কছ দিব পাৰে। তো সেইটো কাৰণে আপোনালোকৰ যাৰ য'ত যি অবজেকশ্যনছ আছে যিমান পাৰে আপোনালোকে অবজেকশ্যনছবিলাক দেখুৱাওক। খালি আপোনালোকে ৰিলেভেণ্ট প্ৰুফ হিচাপে দিব লাগিব, কাৰণ যি টি প্ৰুফ আপোনালোকৰ প্ৰুফৰ ৱেটেজটো যদি কম হয় তেতিয়াহ'লে APSCয়ে কনচিডাৰ নকৰে। তো ভালকৈ প্ৰুফ দিব লাগিব, আৰু লগতে প্ৰুফবিলাক দিলেও আপোনালোকে যিমান পাৰে আপোনালোকৰ যিমানখিনি অবজেকশ্যনছ আছে সেইখিনি ছাবমিট কৰক। তাৰপিছত APSCয়ে আকৌ সেইখিনি কুৱেশ্যনছ স্ক্ৰুটনি কৰি পেলাই সঁচা নে মিছা গোটেই ফেক্ট চেঞ্জ কৰিব, বেকগ্ৰাউণ্ডত ফেক্ট চেঞ্জ কৰিব, ক্ৰছ চেকিং কৰি পেলাই তেওঁলোকে যদি ভাবে যে এইকেইটা এনচাৰ্ছ ভুল আছে বা তেওঁলোকৰ ক্ষেত্ৰত অপশ্যনছ ভুল আহিছে তেতিয়াহ'লে তেওঁলোকে সেইটোত মাৰ্কছ দিব প্ৰ' বেচিছত। লাষ্ট টাইমো দিছিলে প্ৰ' বেচিছত আৰু এইবাৰো দিব প্ৰ' বেচিছত। মানে এটা মেক্সিমাম মানে কি বুলি কয় অপটিমাম লেভেলত এটা মাৰ্কছ দিয়া হয় এটা কুৱেশ্যনছৰ এগেইনষ্টে। তো সেই বস্তুটো সেইটো ছিষ্টেমত কৰিব তেওঁলোকে। খালি আপোনালোকে এজ অফ নাওটো ছাবমিট কৰি থওক। ছাবমিটৰ লাষ্ট ডেট, অবজেকশ্যন ছাবমিটৰ লাষ্ট ডেট 23 মাৰ্চ। তো অহা কাইলৈকে আছে, আজি আৰু কাইলৈৰ ভিতৰতে আপোনালোকে গোটেইখিনি বস্তু কমপ্লিট কৰি দিয়ক, বাকী দেখা যাব আৰু কি হয়। আৰু লগতে ৰিজাল্টছৰ কথা যদি কওঁ, ৰিজাল্টছৰ কথা ক'বলৈ গ'লে আপোনালোকৰ ৰিজাল্টছ লাষ্ট টাইম এৰাউণ্ড 14 to 15 ডেইজৰ ভিতৰত দিছিলে। তো এইবাৰো তাতকৈ সোনকালে হ'ব পাৰে ৰিজাল্টছ, কাৰণ অবজেকশ্যনৰ ডেট 23 তাৰিখ হ'ল, মানে অহা কাইলৈকে শনিবাৰলৈকে দিছে। শনিবাৰৰ পিছত তেওঁলোকে 4-5 দিন স্ক্ৰুটনি কৰিব। তাৰপিছত যদি কিবা তেওঁলোকে ভাবে যে চেঞ্জেছ আনিব পৰা যায়, শুদ্ধ কৰিব পৰা যায় অপশ্যনছ বা কুৱেশ্যনছ, তেতিয়াহ'লে তেওঁলোকে সেইটো বেচিছত নেক্সট উইকৰ লাষ্টৰ ফালে ফ্ৰাইডে ছেটাৰডে মানে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব পাৰে। নহ'লে যদি নেক্সট উইকত নহয় তেতিয়াহ'লে তাৰ নেক্সটত আপোনালোকে ৰিজাল্ট হৈ যাব। মানে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত হ'লেও বহুত বেছি লেট হ'লেও এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ ৰিজাল্ট ওলাই যাব, আৰু সোনকালে হ'লে মানেতো অহা সপ্তাহতে ৰিজাল্ট ওলাই যাব। তো ৰিজাল্ট সোনকালে ওলাব। আৰু বাকী জেনেৰেল ষ্টাডিজ 1 আৰু 2ত আপোনালোকৰ স্ক'ৰ কেনেকুৱা হৈছে, 2খনত যদি কোৱালিফাই কৰিছে একো চিন্তা নাই, বাকী GS 1ত
ওৱানত আপোনালোকৰ কেনেকুৱা হৈছে এতিয়া মই অলৰেডি কাট অফ মাৰ্কছ দি দিছোঁ এইকেইটা মাৰ্কছৰ ভিতৰত যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে লাইক জেনেৰেল কেণ্ডিডেটছৰ কাৰণে 80 to 85 OBC MOBC 63 to 68 SC 55 to 60 ST প্লেইনছ 47 to 52 ST হিলছ 37 to 42 PWBD বিল' 30 মাৰ্কছ ঠিক আছে তো এইখিনি মাৰ্কছ এতিয়া ইয়াতে চাওক এইটো এটা প্ৰিডিক্টেড বা এক্সপেক্টেড কাট অফ মাৰ্কছ হয় ইয়াতে বহুতখিনি ডাটা লৈ পেলাই কৰা হয় কিন্তু এক্সেক্ট কাট অফ মাৰ্কছটো ইয়াৰ পৰা নাপাব পাৰে কাৰণ বহুতে ভুলকৈ ডাটা ভৰাব পাৰে ইয়াতে ঠিক আছে বা বহুতে ভুলকৈ জনাব পাৰে তো বহুতে সাৰ্কেষ্টিক ৱেটো কৈ দিব পাৰে ইমান মাৰ্কছ স্ক'ৰ কৰিম বুলি বা বহুতে এনেই কমাই দিব পাৰে তো সেইটো কাৰণে এক্সেক্টটো পাব পৰা নাযায় কিন্তু এজ অফ নাও বহুতখিনি কোচিং ইনষ্টিটিউটৰ লগত যোগাযোগ কৰি বা বহুতখিনি কিছুমান এক্সপিৰিয়েঞ্চ মানুহৰ লগত কথা পাতি পেলাই টিচাৰ্ছবিলাকৰ লগত বা বহুতখিনিৰ লগত তেনেকৈ বহুতখিনি কেণ্ডিডেটছৰ ফিডবেক লৈ পেলাই এইখিনি বস্তু বনোৱা হৈছে ইয়াতে মই 80 to 85 জেনেৰেল কেটেগৰীৰ কাৰণে কৈছোঁ কিন্তু আপোনালোকৰ যদি ইয়াতকৈ 80তকৈ যদি 5 মাৰ্ক কমো আহি আছে 75ও আহিছে তেতিয়াহ'লে মেইনছৰ প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক ক'ব নোৱাৰি এতিয়া আপোনালোকে ক'ব পাৰে লাষ্ট টাইম ভেকেঞ্চিজ বেছি আছিলে কাট অফ মাৰ্কছ কম গৈছিলে সেইটো কাৰণে 74.5 আছিলে জেনেৰেলৰ কাৰণে OBCৰ কাৰণে 54.5 আছিলে কিন্তু এইবাৰ যিহেতু ভেকেঞ্চিছো কম তথাপিতো লেভেল অফ ডিফিকাল্টিটো চাই পেলাই আৰু লগতে পাৰফৰ্মেঞ্চবিলাক এতিয়া পাৰফৰ্মেঞ্চৰ ওপৰতে বেচিছ কৰিব এনেকুৱা নহয় যে আপোনালোকৰ পোষ্ট কম আছে মানুহ কমকৈ ল'ব বোলে কাট অফ বহুত হাই যাব তেনেকুৱা কথা নহয় এইখিনি বহুতবিলাক ফেক্টৰ্ছ ইয়াতে কনচিডাৰ কৰিবলগীয়া হয় তো মেবি মোৰ কাট অফ মাৰ্কটো অলপ ভুল হ'বও পাৰে সেইটো মই কোৱা নাই যে গেৰেণ্টি দিব নোৱাৰোঁ কাট অফ কিমান হয় কিন্তু লাষ্ট টাইম যেতিয়া মই গৈছিলোঁ তেতিয়া মই এটা ৰেঞ্জ ছিলেক্ট কৰিছিলোঁ 72 to I think 77 নে 78লৈকে চুজ কৰিছিলোঁ আৰু তাৰ ভিতৰতে 74.5 কাট অফ মাৰ্কছ আহিছিলে ঠিক আছে তো একুৰেচি এটা মেইনটেইন কৰিছোঁ আগৰ পৰাই তো যেনে তেনে হ'লেও একুৰেট এটা হয়গৈ ফিগাৰটো তো এইবাৰো এনেকুৱা কৈছোঁ 80 to 85 তো ইয়াৰ ভিতৰতে আহিব লাগে মষ্ট প্ৰবেবলি তো আপোনালোকৰ যদি স্ক'ৰ কাৰোবাৰ যদি 80 পৰা 85ৰ ভিতৰত আছে বা কাৰোবাৰ যদি 85তকৈ 75 to 80ৰ ভিতৰতো আছে তথাপিতো মেইনছৰ প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক কাৰণ মেইনছৰ কাৰণে বেছি সময় নিদিয়ে লাষ্ট টাইম প্ৰিলিমছৰ ৰিজাল্ট ডিক্লেয়াৰ দিয়াৰ দিনাখনে মেইনছৰ কথা কৈ দিছিলে তো আপোনালোকে 2 মান্থছমান সময় পাব এইবাৰতো ইলেকশ্যনছ আছে ইলেকশ্যনৰ পিছত মেবি মেইনছ জুনৰ লাষ্টৰ ফালে নহ'লে জুলাইত কণ্ডাক্ট কৰি দিব পাৰে তো সেইটো কাৰণে আপোনালোকে টাইম বেছি নাপাব এপ্ৰিল মে জুন হাৰ্ডলি 90 days পাব আৰু মেক্সিমাম 90 days পাব তো সেইটো কাৰণে আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ কাৰণে ৰৈ নাথাকক তো এইকেইটা ইয়াতে ৰেঞ্জটোত আপোনালোকে ইয়াতকৈ যদি 4-5 মাৰ্কছ কমিও আছে তথাপিতো মই আপোনালোকক কওঁ যে মেইনছৰ কাৰণে লাহে লাহে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক যিয়ে নহওক ইমান ৰিস্ক নল'ব আৰু ইমান ভাবি নাথাকিব অলৰেডি পৰীক্ষা দি আহিলে এতিয়া আৰু ৰিজাল্টৰ কাৰণে ৱেইট কৰিব লাগিব হ'লেও হ'ব নহ'লেও নাই উপায়টো নাই তথাপিতো আপোনালোকে প্ৰিপেৰেশ্যনটো কৰিবই লাগিব কাৰণ আপোনালোকে ৰিজাল্টৰ কাৰণে ৰৈ থাকিব নোৱাৰে ৰিজাল্ট কেতিয়াবা APSC সোনকালে দিব পাৰে বা কেতিয়াবা কিবা কাৰণত লেটো হ'ব পাৰে তো সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যনটো ষ্টপ কৰি দিব নোৱাৰে তো সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক 80 to 85 এতিয়া চবেই সুধি থাকিলে মই চবকে ৰিপ্লাই দিয়াটো পচিবল নহয় পাৰ্চনেলি তো সেইটো কাৰণে কৈ দিছোঁ এইকেইটা ৰেঞ্জত যদি আপোনালোকৰ মাৰ্কছ আছে তেনেহ'লে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক আৰু ইয়াতকৈ মই যোনটো দিছোঁ লোৱাৰ যোনটো লিমিট দিছোঁ ধৰক জেনেৰেলৰ কাৰণে 80 OBCৰ কাৰণে 63 SC 60 ST 55 ST প্লেইনছ 47 ST হিলছ 37 তো এইকেইটা মাৰ্কছতকৈ আপোনালোকৰ 2-3 নম্বৰ যদি কমিও আছে তথাপিতো আপোনালোকে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক তো ইমান কথা ভাবি নাথাকিব তো প্ৰিপেৰেশ্যন কৰা মেইনছৰ কাৰণে ষ্টাৰ্ট কৰি দিয়ক কাৰণ মেইনছৰ চিলেবাছটো যথেষ্ট ডাঙৰ বহুতকেইখন পেপাৰ্ছ আছে তো আপোনালোকে গোটেইকেইখনত থৰলি পঢ়িব লাগিব টাইম দিব লাগিব এনচাৰ ৰাইটিঙৰ কথা আছে কাৰেণ্ট এফেয়াৰ্ছ আপডেট হৈ থাকিব লাগিব তো সেইখিনি বহুত বেছি কথা আছে কাৰণ লাষ্ট টাইম মেইনছৰ কুৱেশ্যন পেপাৰ্ছ দেখিছে বহুত বেছি টাফ আহিছিলে এনালিটিকেল আহিছিলে কাৰেণ্ট এফেয়াৰ বেছড আহিছিলে তো আপোনালোকে ভালকৈ টাইম দিব লাগিব মেইনছৰ কাৰণে তো সেইটো কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক ইমান বেছি ভাবি নাথাকিব আৰু ৰিজাল্টৰ কথা ক'লোৱে কেতিয়া দিব পাৰে নেক্সট উইকতো ওলাই যাব পাৰে বা নেক্সট উইকত যদি নোলায় আটাইতকৈ বেছি যদি দেৰি হয় তেতিয়াহ'লেও আপোনালোকে এপ্ৰিলৰ ফাৰ্ষ্ট উইক বা বিহুৰ আগতে ৰিজাল্টছ পাই যাব ঠিক আছে তো সেইটোৱে কথা আৰু বাকী মেইনছৰ কাৰণে বেছি টাইম নাপাব হাৰ্ডলি 90 days সময় পাব তো তাৰ সময়ছোৱাতে আপোনালোকে পঢ়িব লাগিব 90 daysটো মই মেক্সিমাম কৈছোঁ তাতকৈ কমিবও পাৰে 70-80 daysও হ'ব পাৰে তো সেইটো কাৰণে ইমান বেছি চিন্তা নকৰি পেলাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিওঁ বাকী ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাকী ইম্পৰ্টেণ্ট লিংকসমূহ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিম বহুতবিলাক কোৰ্চেছ এভেইলেবল আছে লাইক আছাম কোঅপাৰেটিভ এপেক্স বেংক APSC CDPO APSC কম্পিউটাৰ অপাৰেটৰ তাৰপিছত আছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আছাম পুলিচ APSC
টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ সেই গোটেইবিলাক কোৰ্চৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব আৰু ইম্পৰ্টেণ্ট প্লেলিষ্টসমূহ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ মুঠতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক ইম্পৰ্টেণ্ট লিংকসমূহৰ কাৰণে তাতে সকলো ধৰণৰ পাই যাব কোনোবাই কিবা কোৰ্চ ল'ব বিচাৰিলেও তাতে হোৱাটছএপ নাম্বাৰ দিয়া আছে হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে অমুকটো কোৰ্চ লাগে বুলি মই লগে লগে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি PDF ফৰ্মেটত পাই যাব কোৰ্চবিলাক MCQ ফৰ্মেটত আছে কিন্তু চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰত কভাৰ কৰা হৈছে এজ পাৰ অফিচিয়েল চিলেবাছ তো আপোনালোকৰ পঢ়িবলৈ একো প্ৰব্লেম নহয় বাকী ইমানেই আছিলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম